Hello friends, মই জ্যোতি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি সানডে সেই কাৰণে আজিতোন কিবা এটা স্পেশাল বনাবই লাগিব সানডে বুলি ঘৰতে গুটেকিজন থাকে। সেই কাৰণে আজি ভাবিছো মিছা মাছৰ মালাই কাৰি বনাম। চাই থাককচোন মই কেনেকৈ বনাও আজি ৰদু বহুতকে দিছে। চাকচোন বতৰটো কিমান ধুনীয়া ফৰকাল। আৰু আহক মোৰ পাকঘৰলৈ মই কেনেকৈ বনাম আজি মিছা মাছখিনি বেপাৰীটো আহি ঘৰতে ৰাতিপুৱাই দি গ'ল। এতিয়া মই ফটাফট মিছা মাছখিনি চাফা কৰি লওঁ। মিছা মাছৰ ডাঙৰ হ'লে বাকলিটো ধুনীয়াকৈ গুচ খায় আৰু তাৰ ইয়াৰ শুংবিলাক আৰু মূৰৰ ওচৰতে ইয়াৰ পেটুটো থাকে। ইয়াৰ পেটুটো চাকচোন এৰুৱাবলৈ কিমান ইজি। মই ফটাফট গোটেইখিনি মিছা মাছৰ সাফা কৰি অতৰাই ললো আৰু এই পেটুখিনি কিন্তু অতাবই মূৰৰ ওপৰতে খিনতে থাকে। নতালে মিছা মাছটো ইমান টেষ্টি নালাগিব আৰু অকমান তিতা তিতা ভাব আহিব পাৰে। এতিয়া ধুনীয়াকৈ ধুই পেলাই হালধি নিমখ সানি লৈছো আৰু মিছা মাছ মানে বনাবলৈ মই লোৱা সামগ্ৰীখিনি চাওক। নহৰু আদা কাজু কেঁচা জলকীয়া বিলাহী আৰু মই পিঁয়াজ পিচি লৈছো 3টা। প্ৰথমতে মিছা মাছখিনি ভাজি লৈছো। মিছা মাছ ভাজাৰ লগে লগে ৰঙা হৈ আহে মিছা মাছখিনি। আৰু মিক্সিটোত এতিয়া মই কাজু নহৰু আদা কেঁচা জলকীয়া 3টামান আৰু পিচি দিয়া পিঁয়াজখিনিৰ পৰা অলপ গোটা গুটি পিঁয়াজ ৰখিছিলে সেইখিনিও মিক্সিত দি দিলোঁ আৰু এটা বিলাহী দিছোঁ। গোটেইখিনি এতিয়া ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। মিছা মাছ ভাজাৰ তেলখিনিতেই মই ইলাচি লং দি প্ৰথমতে ভাজি লৈছোঁ। তাত এতিয়া পিচি থোৱা পিঁয়াজখিনি দি ল'লোঁ আৰু অলপ সময় ভাজি থাকিব। ভাজি কালাৰটো চেঞ্জ হৈ গৈছে দেখিছেনে। এতিয়া পিচি থৈ দিয়া আপোনাৰ পেষ্টটো দি দিব। সেইখিনিও ধুনীয়াকৈ অলপ সময় ভাজি থাকিব। প্ৰথমতে মই ইয়াত হালধি দিছোঁ তাৰপিছত অলপ জলকীয়া পাউডাৰ অলপমান জিৰা পাউডাৰ দি আকৌ ধুনীয়াকৈ গোটেইখিনি লৰাই দিলোঁ আৰু অলপমান পানী দি দিছোঁ। তাৰপিছত ধনিয়া পাউডাৰ অলপ আৰু গৰম মছলা অলপ দি দিছোঁ আৰু কেঁচা জলকীয়া 4টাও দি দিলোঁ গোটা গোটা ভাঙি দিয়া নাই আৰু অলপমান নিমখ দি দিলোঁ। এইখিনি যিমান আপোনালোকে ভাজিব সিমানে ইয়াৰ পাক খাই ফ্লেভাৰটো বহুত ধুনীয়া হৈ আহিব। আৰু পিচি লৈছিলোঁ নাৰিকল এটা নাৰিকলৰ চেপি যিখিনি গাখীৰ ওলালে নাৰিকলৰ গাখীৰটো মই শেষত দি দিলোঁ। আৰু এতিয়া ভাজি থৈ দিয়া মিছা মাছখিনি ইয়াতে দি ধুনীয়াকৈ লৰাই দিম। তাৰপিছত অলপমান উতলিব দিম যাতে মাছখিনিৰ ভিতৰত মছলাৰ ফ্লেভাৰটো সোমাই যায়। আৰু মিছা মাছৰ তৰকাৰীখিনিও ৰেডি হৈ গ'ল। এতিয়া ফটাফট কাঢ়ি লওঁ অন্য এটা পাত্ৰত। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু ইয়াৰ গোন্ধটো যেন মইহে অনুভৱ কৰিছোঁ দেই। বহুতে খাবলৈ চাগৈ আৰু বহুতে টেষ্টি হ'ব।
খাই পেলাই পিছত বাৰু জনাম কেনেকুৱা হৈছে। এতিয়া মই দালি বনাইছিলোঁ, মচু আৰু মগুৰ দালি। সেইটো তেল মাৰি লওঁ ফটাফট। দালিখিনি উতলিব দিওঁ, অলপ সময় ঢাকি থৈ দিওঁ। তাৰপিছত কেইডালমান ধনিয়া পাত ছিগি আনোগৈ। এয়া ধনিয়া পাত আনিলোঁ বাৰীৰ পৰা, এতিয়া কাটি দিছোঁ। আৰু পটল এয়া ফালি লৈছোঁ, এতিয়া ফ্ৰাই কৰি লওঁ পটলখিনিও। আৰু এয়া মোৰ গোটেই আজিৰ দেওবৰীয়া সাজটো ৰেডি হৈ গ'ল। দালি, পটল ফ্ৰাই আৰু মিছা মাছৰ মালাইকাৰী। আচলতে বনোৱাটো যিয়েই নাথাকক বা যেনেকুৱা বস্তুৱে নবনাওক, প্লেটখন সজাই দিয়াটোহে আচল কথা। কেনেকৈ আপুনি প্লেটখন সজাই দিছে। এতিয়া টেষ্ট কৰি লওঁ আজি কেনেকুৱা হৈছে। প্ৰথমতে মিছা মাছখিনিকে খাই চাওঁ কেনেকুৱা হৈছে আজি মোৰ ৰন্ধা। বহুতেই টেষ্টি।